নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ আৰু ভিডিঅ'টো আচলতে আজি কাপোৰ দেখাবলৈ নহয়, ভিডিঅ'টো আজি মোৰ মনৰ ফূৰ্তিখিনি দেখাবৰ কাৰণে। কাৰণ কথাটো হ'ল যে এগৰাকী ভদ্ৰ মহিলাই মোক ক'লে যে বাইদেউ আচলতে মই বোৱা কাপোৰ তেনেকৈ নিপিন্ধিছিলোঁ আৰু মই মোৰ মনত ধাৰণা এটা আছিল যে বোৱা কাপোৰ পিন্ধি জানো ক'ৰবাত যাম, এনেকুৱা ধৰণৰ বোৱা কাপোৰবোৰ পিন্ধি জানো কোনোবা অনুষ্ঠানত যাব ভাল লাগিব, পাটৰ মুগাৰ টচৰ তেনেকুৱা বা কিনাৰ বিভিন্ন ধৰণৰ যিবিলাক মেখেলা চাদৰ আছে সেইবিলাক মেখেলা চাদৰ পিন্ধিয়ে মই আচলতে গৈছিলোঁ আৰু এনে সাধাৰণতে মই বেছিভাগ চেলৱাৰে পিন্ধিছিলোঁ। কিন্তু আপোনাক দেখা পাই, আপোনাক দেখি থাকি, আপোনাৰ মেখেলা চাদৰবোৰ দেখি মই ইমানেই আকৰ্ষিত হৈছোঁ যে মই আজিকালি এই মেখেলা চাদৰে বেছিভাগ পিন্ধোঁ আৰু য'তে পিন্ধি যাওঁ মানুহবিলাকে বহুত ভাল লগা বুলি কয়, খুব ভাল লাগে আৰু মই একদম ফূৰ্তিত বাগ হৈ গৈছোঁ। আচলতে মোক চায়ো মোৰ নিচিনা কলা মলা একদম এগৰাকীক চায়ো মেখেলা চাদৰৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে বা মই দেখুওৱা মেখেলা চাদৰৰ প্ৰতি আকৰ্ষিত হৈ মেখেলা চাদৰ পিন্ধি অসমীয়া শিপিনীয়ে হাতে বোৱা কাপোৰ পিন্ধি কোনো অনুষ্ঠানলৈ অহা যোৱা কৰা কথাটোৱে আচলতে আহ্লাদিত কৰিছে, ভাল লাগে। আপোনালোকৰ পৰা পোৱা এই মৰম চেনেহ আদৰে আচলতে আমাকো অনুপ্ৰাণিত কৰে, মোক বিশেষকৈ কৈছোঁ উৎসাহিত কৰে। কিবা এটা কাম কৰিছোঁ, নিজৰ আজৰি সময়খিনি এনেদৰে ব্যস্ত হৈ আছোঁ। 4 ঘণ্টা মাত্ৰ মই দোকানত থাকোঁ আৰু এই 4 ঘণ্টা সময় অসমৰ বিভিন্ন শিপিনীয়ে হাতেৰে বোৱা কাপোৰ, বেছিভাগ মোৰ পদ্মিনী কেঁচা পাটৰে কাপোৰ হয় আৰু এই কাপোৰখিনিৰে মই যেনেকৈ মোৰ মনটো ভাল লাগিছে তেনেকৈ অসমৰ বিভিন্ন শিপিনীও লাভান্বিত হৈছে আৰু আপোনালোকেও যদি আকৰ্ষিত হোৱা বুলি খবৰটো পাওঁ সঁচাই ভাল লাগে। এনেদৰে ভাল পোৱাবিলাক সকলোৰে মাজত বিয়পি পৰক, সকলোৱে ভাল পাওক অসমীয়া মেখেলা চাদৰক। অসমীয়া মেখেলা চাদৰে আদৰ লাভ কৰিলে অসমীয়া শিপিনীখিনিও উপকৃত হ'ব। অন্ততঃ আমাৰ যে হস্তশিল্পটো, হাতে বোৱা কাপোৰ বৈও যে মানুহে এসাঁজ ভাত খাব পাৰে সেই কথাটো অন্ততঃ সকলোৱে উপলব্ধি কৰিব। আজিকালি মানুহে কষ্ট কৰিব নিবিচৰা হ'ল, ডাঙৰ কথাটো সেইটো। ব্যস্ত আৰু কষ্ট এই দুটা অলপ কমি যোৱাৰ কাৰণে মানুহবিলাক এলেহুৱা হৈ গ'ল আৰু এলেহুৱা মানুহৰ মনত নানান ধৰণৰ চিন্তা আৰু নানান ধৰণৰ দুশ্চিন্তাই তেওঁলোকক আগুৰি ধৰে, ফলত নানান ধৰণৰ ৰোগে শৰীৰটো আক্ৰমণ কৰিব ধৰে। শৰীৰ আৰু মনক যদি ৰোগে আক্ৰমণ কৰে তেতিয়াহ'লে মানুহৰ সুখ আৰু শান্তি হেৰায়। সুখ আৰু আনন্দ হেৰুৱা মানুহ আচলতে আয়ুসো তেওঁলোকৰ কমি আহে। সেইকাৰণে বিন্দাছ থাকক, সুখেৰে থাকক, আনন্দত থাকক, ব্যস্ত হৈ থাকক, যি কাম ভাল লাগে সেই কামে কৰক। আৰু কোনোবাই কিবা ক'ব বেয়া, ভালটো ক'লেতো উৎসাহিত মোৰ বিন্দাছ। আজি ধৰক কিমান মানুহে মোক অন্ততঃ এবাৰ চাব আহে, কলা হ'লেও চাব আহে, এবাৰ মাত লগাব আহে। ৰাস্তাতে গ'লে কি ধুনীয়াকৈ মাত লগায়, কিমান ৰেচপেক্ট কৰে। এই ৰাস্তাটোৰে মই সদায় গধূলি ৰাতি 8টা 8:30 মই খোজকাঢ়ি যাওঁ। কোনোদিন এটা বেয়া কথা কোৱা নাই, বৰঞ্চ সন্মান সহকাৰে ৰেচপেক্ট কৰিছে। কোনোবাই যদি দেখিছে ৰাস্তাত নমস্কাৰ জনাইছে, আনকি কোনোবাই মদ খাই যদি খোজকাঢ়ি গৈছে তেওঁ মোক হাতখন দি এনেকৈ হাতখন কপালত দি চেলুট এটা মাৰিছে, তেওঁ অন্ততঃ মোক ৰেচপেক্ট কৰিছে। সেইটোৱে মোৰ ভাল লাগে। আচলতে মানুহৰ পৰা পোৱা এই মৰম আদৰবোৰে মানুহক মনটো জীপাল কৰি ৰাখে, কাম কৰাৰ বাবে উৎসাহিত কৰে। দুই এটাইতো বেয়া কথা ক'বই, চব হাতৰ আঙুলি 5টা কেতিয়াও সমান নহয়। ঠিক সেইদৰে আমি লগ পোৱা সকলো মানুহ সমান নহয়। মানুহে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো। গতিকে বিভিন্ন মানুহৰ বিভিন্ন মতামত থাকিব। তাৰ ভিতৰত যিখিনি মানুহে আপোনাক মৰম কৰিব, যিখিনি মানুহে আপোনাক চেনেহ যাচিব, যিখিনি মানুহে আপোনাক আগবাঢ়ি যোৱাৰ কাৰণে উৎসাহিত কৰিব, সেই মানুহখিনিৰ সৈতে আপুনি গৈ থাকক। জীৱনটো কিমান দীঘলীয়া, কিমান চুটি কোনেও নাজানে, কোনখিনিত ৰৈ যাব লাগিব সেয়াও কোনেও নাজানে। কিন্তু যিখিনি মানুহৰ লগত আপুনি আছে তেওঁলোকে যাতে এদিন হ'লেও মনত কৰে যে হয় মানুহজনীৰ লগত থাকি ভাল লাগিছিল, মানুহজনীৰ লগত কথা পাতি ভাল লাগিছিল, মানুহজনীৰ লগত কাম কৰি ভাল লাগিছিল। এই কথাটো যাতে আপোনাৰ নামটো লোৱাৰ লগে লগে বা ওলোৱাৰ লগে লগে মানুহৰ মনলৈ আহে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। সেইটোৱে আচলতে জীৱনৰ প্ৰাপ্তি। আপুনি লগত একো লৈ নাযায়,
এই যে ধুনীয়া ধুনীয়া মেখেলা চাদৰ পিন্ধিছোঁ, তাৰ লগত মিলা অলংকাৰ পিন্ধিছোঁ, যোৱাৰ সময়ত মিছা কথা একো লৈ নাযাওঁ। লৈ যাম কেৱল আপোনালোকৰ মৰম চেনেহ ভালপোৱা, থৈ যামো সেইখিনিয়ে। গতিকে সিমানখিনিয়ে আচলতে প্ৰাপ্তি, আৰু সেইকাৰণে ভাল লাগে। আপোনালোকে মৰম দিলে ভাল লাগে, আপোনালোকে ভালপোৱা বুলি জানিলে ভাল লাগে। লগ পাই যেতিয়া আপোনাৰ, মইতো আৰু বেলেগ মানুহতকৈ মই উল্টা, ক'ৰবাত গ'লে কোনোবাই যদি কয় আপোনাক বাইদেউ বিৰাট ভাল লাগে, মই তৎক্ষণাত একোৱে ফটো ৰ'ব একোৱে ক্লিককৈ, বেলেগেতো বেলেগৰ ফটো মাৰিবলৈ দৌৰে, মই আকৌ যিয়ে মোক ভাল পাওঁ বুলি কয় তাৰে একোৱে ফটো ক্লিককৈ মাৰি লওঁ, আৰু তাৰপিছত পিছত ৰীল বনাই দি দিওঁ। ভাল লাগে মোৰ, সেইটোৱে খুচি। আপোনালোকে এবাৰ কৈছে ভাল লাগে, মই আনন্দত একদম সুখী হৈ গৈছোঁ। এই ভালপোৱা, এই মৰম চেনেহখিনি অটুট থাকক, সকলো সুখেৰে থাকক, আনন্দেৰে থাকক, ব্যস্ত হৈ থাকক। জীৱনৰ ভালপোৱাখিনিৰে জীৱনটো সমৃদ্ধিশালী কৰি তোলক, তাৰে কামনা কৰিলোঁ। কথা অলপ বেছি কওঁ, তথাপিতো জীৱন জিন্দাবাদ।